নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম যে 2026 চনৰ জুন মাহটো সিংহ ৰাশিৰ বাবে কিমান শুভ, সতৰ্ক আৰু অস্থিৰ হ'ব পাৰে। জ্যোতিষৰ মতে যেতিয়া প্ৰধান গ্ৰহবোৰে স্থান সলনি কৰে তেতিয়া মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পৰে। কেৰিয়াৰে হওক, ধন, ব্যৱসায়, পঢ়া শুনা, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু সামাজিক জীৱন, এইবোৰ প্ৰভাৱ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে অনুভৱ কৰিব পাৰি। 2026 চনৰ জুন মাহত সিংহ ৰাশিৰ আকাশত এক বিশেষ গ্ৰহ প্ৰান্তিকৰণ গঠন হৈছে। ৰাহু আপোনাৰ সপ্তম স্থানত, কেতু প্ৰথম ঘৰত, বৃহস্পতি আপোনাৰ একাদশ স্থানত আছে আৰু কামনা পূৰণৰ আৰু শনি কৰ্মদাতা অষ্টম স্থানত। এই গ্ৰহৰ অৱস্থানে নতুন সুযোগ, সফলতা আৰু আৰ্থিক লাভৰ দুৱাৰ মুকলি কৰিবলৈ গৈ আছে। লগতে আপোনাৰ ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ পৰীক্ষাও কৰিব। বিশেষকৈ কেৰিয়াৰ, আৰ্থিক বা জীৱনৰ গুৰুত্বপূৰ্ণ লক্ষ্যত উপনীত হ'বলৈ বহুদিন অপেক্ষা কৰি থকা সিংহ ৰাশিৰ বাবে এই মাহটো বহু দিশত তাৎপৰ্যপূৰ্ণ হ'ব পাৰে। কিছুমান অসমাপ্ত কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে, আনহাতে নতুন সুযোগো আহিব পাৰে। কিন্তু মনত ৰাখিব, এই মাহত সকলো ভাগ্যৰ ওপৰত এৰি দিব নোৱাৰি। বৃহস্পতি গ্ৰহই আপোনাক সুযোগ প্ৰদান কৰিব, কিন্তু শনিয়ে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য পৰীক্ষা কৰিব। গতিকে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে আৰু সময় নষ্ট নকৰাকৈ 2026 চনৰ জুন মাহত সিংহ ৰাশিৰ কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম জীৱন, বিবাহ, স্বাস্থ্য আৰু ভাগ্য কেনেকুৱা হ'ব আৰু এই মাহটোক অধিক সফল আৰু শুভ কৰি তুলিবলৈ আপুনি কি বিশেষ সাৱধানতা অৱলম্বন কৰিব পাৰে সেই বিষয়ে আজি জানি লোৱা হওক। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুন মাহত সিংহ ৰাশিৰ বাবে মিশ্ৰিত ফলাফল আহিব। একাদশ স্থানত বৃহস্পতিৰ উপস্থিতিয়ে আপোনাৰ জীৱনত আশা, প্ৰগতি, লাভৰ নতুন দুৱাৰ মুকলি কৰিব। দীৰ্ঘদিন ধৰি এটা লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা সকলৰ বাবে এই সময় এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে। আনহাতে অষ্টম স্থানত শনিৰ উপস্থিতিয়ে জীৱনৰ বহু ক্ষেত্ৰত পলম আৰু বাধাৰ সৃষ্টি কৰিব পাৰে। যিটো সহজ হ'ব লাগিছিল তাৰ বাবে হয়তো অধিক সময় আৰু কষ্টৰ প্ৰয়োজন হ'ব পাৰে। প্ৰথম ঘৰত কেতু থকাৰ বাবে কেতিয়াবা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আপুনি কেতিয়াবা নিজৰ সিদ্ধান্তক লৈ সন্দেহ কৰিব পাৰে। সপ্তম স্থানত ৰাহুৰ উপস্থিতিয়ে ব্যক্তিগত সম্পৰ্ক আৰু অংশীদাৰিত্ব বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ, শ্ৰমিক যিসকল আমাৰ জাতক জাতিকা আছে তেখেতসকলৰ বাবে এই মাহটো অতি গুৰুত্বপূৰ্ণ। অষ্টম স্থানত থকা শনিয়ে কামত বহুতো বাধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ কামৰ মূল্যায়নত পলম হ'ব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ কঠোৰ পৰিশ্ৰমক সঠিকভাৱে চিনি পোৱা নাই। কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ বৃহস্পতি একাদশ স্থানত আছে। এই শুভ পথটোৱে ক্ৰমান্বয়ে আপোনাৰ প্ৰচেষ্টাক সফলতালৈ লৈ যাব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হ'ব পাৰে। আগতে আপোনাৰ কামত অসন্তুষ্ট বিষয়াসকল ক্ৰমান্বয়ে অধিক ইতিবাচক হৈ উঠিব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলৰ বাবে মাহটো দ্বিতীয়াৰ্ধত বিশেষভাৱে শুভ। সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা নিৰ্বাচন প্ৰক্ৰিয়াত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা থাকে। ব্যক্তিগত খণ্ডত কাম কৰা সকলে নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু সহকৰ্মীৰ লগত তৰ্ক কৰাটো এৰক। অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক, নিজৰ কামত মনোনিৱেশ কৰক। পদোন্নতি বা দৰমহা বৃদ্ধি সম্পৰ্কীয় আলোচনা মাহৰ শেষৰ পৰা আৰম্ভ হ'ব পাৰে। ব্যৱসায় আৰু বাণিজ্য যদি চাওঁ, জুন মাহ ব্যৱসায়িকসকলৰ বাবে লাভজনক মাহ হ'ব পাৰে। বিশেষকৈ যিসকলৰ ব্যৱসায় যোগাযোগ, শিক্ষা, IT, অনলাইন প্লেটফৰ্ম, মাৰ্কেটিং বা পৰামৰ্শৰ সৈতে জড়িত তেওঁলোকৰ বাবে এইটো এটা ভাল সময়। বৃহস্পতিৰ কৃপাত নতুন গ্ৰাহক পোৱাৰ সম্ভাৱনা আছে। পুৰণি গ্ৰাহকৰ পৰা অৰ্ডাৰ ঘূৰি আহিব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত থকা সকলে অংশীদাৰৰ সৈতে স্পষ্ট যোগাযোগ বজাই ৰাখিব লাগিব, কাৰণ সপ্তম স্থানত ৰাহুৰ উপস্থিতিয়ে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। বিদেশৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে লাভজনক হোৱাৰ সম্ভাৱনা বেছি। অনলাইন ব্যৱসায়তো যথেষ্ট বৃদ্ধি দেখা যাব পাৰে। ধন আৰু আৰ্থিক পৰিস্থিতি যদি চাওঁ, আৰ্থিকভাৱে জুন মাহটো যথেষ্ট ইতিবাচক। একাদশ স্থানত বৃহস্পতিৰ স্থানে ধন উপাৰ্জনৰ বাবে অন্যতম শক্তিশালী যুগৰ সৃষ্টি কৰিছে। অতিৰিক্ত আয়ৰ নতুন সুযোগ আহিব পাৰে। যিসকলে ফ্ৰিলান্স কৰে, অংশকালীন কাম কৰে বা অতিৰিক্ত ব্যৱসায় চলায় তেওঁলোকৰ আয় বৃদ্ধি হোৱাৰ দেখা পাব পাৰে। পূৰ্বে আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা।
বেংকৰ ঋণ অনুমোদন হ'ব পাৰে, ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা সকলে কিছু লাভ দেখা পাব পাৰে, যদিও তেওঁলোকে অত্যাধিক লোভী হোৱাৰ পৰা বিৰত থাকিব লাগিব। মাহৰ দ্বিতীয়াৰ্ধত কিছু অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ স্বাস্থ্য, পৰিয়াল বা ভ্ৰমণৰ ক্ষেত্ৰত খৰচ বৃদ্ধি পাব পাৰে। তেওঁৰ বাজেটত নজৰ ৰাখিব লাগে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা যদি চাওঁ, এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে ভাল। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল সময়। বিদেশত অধ্যয়নৰ সুযোগ বিচৰা ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাল খবৰ পাব। গৱেষণা, বিজ্ঞান, চিকিৎসা, আইনী, প্ৰযুক্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে লাভৱান হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰি যাব লাগে। সফলতাৰ সম্ভাৱনা আছে। অৱশ্যে কেতুৰ প্ৰভাৱে কেতিয়াবা একাগ্ৰতা হ্ৰাস কৰিব পাৰে। ধ্যান আৰু যোগাসনে সহায় কৰিব। প্ৰেম আৰু ৰোমাঞ্চ যদি চাওঁ, এই মাহত আপোনাৰ প্ৰেম জীৱনত কিছু উত্থান পতন হ'ব পাৰে। ইতিমধ্যে সম্পৰ্কত থকা সকলে যোগাযোগৰ ওপৰত অধিক গুৰুত্ব দিব। ৰাহুৰ প্ৰভাৱত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সন্দেহ আৰু অনাস্থাই সম্পৰ্কটোৰ বাবে ক্ষতিকাৰক হ'ব। আপোনাৰ সংগীৰ অনুভৱ সন্মান কৰক। মুকলি মনেৰে কথা কওক। অবিবাহিতসকলে হয়তো তেওঁলোকৰ জীৱনত নতুন বিশেষ কাৰোবাক বিচাৰি পাব। কিন্তু সম্পৰ্ক আৰম্ভ কৰাৰ আগতে সেই ব্যক্তিজনক ভালদৰে বুজি লওক। আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। বিবাহিত জীৱন যদি চাওঁ, এই মাহটো বিবাহিত দম্পতীৰ বাবে সাৱধানতা অৱলম্বন কৰা মাহ। সপ্তম ঘৰত ৰাহুৰ উপস্থিতিয়ে হয়তো তেওঁলোকৰ বিবাহ জীৱনত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। সৰু সৰু বিষয়বোৰ ডাঙৰ ডাঙৰ যুক্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সংগীৰ সৈতে সময় কটাওক। মন দি শুনক। যিকোনো সিদ্ধান্ত একেলগে লওক। মাহৰ শেষৰ ফালে কথাবোৰ ক্ৰমান্বয়ে উন্নত হ'ব। বিয়াৰ কথা চিন্তা কৰা সকলৰ বাবে জুন মাহৰ শেষতো হয়তো ভাল সময় হ'ব পাৰে। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালৰ ভিতৰত মিশ্ৰিত ফলাফল দেখা যাব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। পৰিয়ালৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পাৰে। আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব পাৰে। অৱশ্যে কেতুৰ প্ৰভাৱৰ বাবে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিব পাৰে। পৰিয়ালৰ সৈতে অধিক সময় কটাওক। স্বাস্থ্য যদি চাওঁ, আপোনাৰ স্বাস্থ্যৰ সন্দৰ্ভত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে, যিহেতু শনি অষ্টম স্থানত আছে। গতিকে পুৰণি ৰোগবোৰ পুনৰ উত্থান হ'ব পাৰে। হাড়, গাঁঠি, পিঠি, দাঁত, স্নায়ুৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক। অনিয়মিত খাদ্য অভ্যাস পৰিহাৰ কৰক। পেটৰ সমস্যা বাঢ়িব পাৰে। বেছিকৈ তেল আৰু মছলা খোৱাৰ পৰা বিৰত থাকক। নিয়মিতভাৱে ব্যায়াম কৰক। যোগাযোগ আৰু ধ্যান আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। পৰ্যাপ্ত টোপনি অহাটো অতি গুৰুত্বপূৰ্ণ। ভ্ৰমণ যদি চাওঁ, এই মাহত আপুনি হয়তো নিজকে অসংখ্য ভ্ৰমণৰ সুযোগৰ সন্মুখীন হ'ব পাৰে। কৰ্ম বা ব্যৱসায়িক ভ্ৰমণ সফল হ'ব। দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিলে আপুনি লাভৱান হ'ব পাৰে। বহিৰাজ্য ভ্ৰমণৰ সুযোগ বিচৰাসকলৰ বাবেও এই সময়খিনি ভাল। কিন্তু ভ্ৰমণৰ সময়ত আপোনাৰ নথি পত্ৰ আৰু মূল্যৱান সামগ্ৰীৰ প্ৰতি সচেতন হওক। এই মাহৰ বিশেষ শুভ সময় মাহৰ প্ৰথম আৰু তৃতীয় সপ্তাহ বিশেষভাৱে শুভ। এই সময়ত নতুন কাম আৰম্ভ কৰিব পাৰিব। বিনিয়োগ, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি ভাল। কি পৰিহাৰ কৰিব লাগে? খঙত সিদ্ধান্ত লোৱা, অপ্ৰয়োজনীয় ঋণ লোৱা, নথি পত্ৰ পঢ়া নোহোৱাকৈ চহী কৰিবলৈ সম্পূৰ্ণৰূপে আপোনাৰ সংগীৰ ওপৰত নিৰ্ভৰ কৰা, স্বাস্থ্যৰ লক্ষণসমূহক আওকাণ কৰা, পৰিয়াল সদস্যৰ লগত তৰ্ক বৃদ্ধি। এইখিনি আপোনালোকে ভুল নকৰিব। আৰু জুন মাহৰ বাবে বিশেষ পৰামৰ্শ যদি চাওঁ, ধৈৰ্যই এই মাহত সফলতাৰ চাবিকাঠি। শনিয়ে আপোনাৰ পৰীক্ষা কৰিব, কিন্তু বৃহস্পতি গ্ৰহেও আপোনাক সফলতা কঢ়িয়াই আনিব। গতিকে বাধাৰ সন্মুখীন হলেও ৰৈ নাথাকিব। আপুনি যি আৰম্ভ কৰিছে তাত সম্পূৰ্ণ সমৰ্পণেৰে আগবাঢ়ি যাওক। নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক। এই মাহত আপোনাক ধন, কেৰিয়াৰ, সামাজিক মৰ্যাদাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ দিয়া হ'ব। প্ৰিয় দৰ্শক, প্ৰতিদিনে আপুনি উদয় সময়ত সূৰ্যদেৱক পানী আগবঢ়াওক। নিয়মিত আদিত্য হৃদয় আবৃত্তি কৰক। দেওবাৰে ঘেঁহু, গুড় বা তাম দান কৰক। পিতৃ মাতৃ ঘেঁহুৰ অভাৱে আপুনি আটাও দান কৰিব পাৰে। পিতৃ মাতৃ আৰু শিক্ষকৰ আশীৰ্বাদ বিচাৰিব। গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰক। প্ৰিয় দৰ্শক, 2026 চনৰ জুন মাহটো সিংহ ৰাশিৰ বাবে কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু সফলতাৰ মাহ। আৰম্ভণিতে কিছু বাধা আহিলেও মাহৰ শেষলৈকে আৰ্থিক লাভ, কেৰিয়াৰৰ উন্নতি, ব্যৱসায়িক বৃদ্ধি, দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ সম্ভাৱনা প্ৰবল। বৃহস্পতিৰ আশীৰ্বাদে আপোনাক আগুৱাই লৈ যাব। মাথো আত্মবিশ্বাস বজাই ৰাখিব আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়ি যাব। প্ৰিয় দৰ্শক, এয়া আছিলে সিংহ ৰাশিৰ যিহেতু আপোনাৰ জুন মাহৰ মাহেকীয়া দিশত ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত আপোনালোকে জয় শ্ৰী হৰি কমেণ্ট কৰি
আমাক উৎসাহিত কমেন্ট কৰিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো ধন্যবাদ।